অসম দৰ্শন আঁচনিৰ জৰিয়তে মন্দিৰ নামঘৰ সত্ৰ অনুষ্ঠানলৈ মুখ্যমন্ত্ৰীৰ অনুদান নিৰ্বাচনৰ পূৰ্বে 1.5 লাখ টকাকৈ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গ্ৰামাঞ্চলৰ লোকসকলে আদৰণি জনাইছিল চৰকাৰৰ এই পদক্ষেপক কিন্তু একাংশ নেতা পালি নেতাই খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছে পলাশবাৰী সমজিলা আয়ুক্ত কাৰ্যালয়ত মিথ্যাচাৰৰ আশ্ৰয় লৈ তালিকাভুক্ত হৈছে নাম নিজৰ খেয়াল সূচীমতে অন্য নামঘৰ মন্দিৰ সত্ৰ অনুষ্ঠানত নাম সংশোধন কৰাৰ অভিযোগ এই চেক অথবা নামঘৰৰ নাম সংশোধন কৰি খণ্ড উন্নয়ন বিষয়ৰ জৰিয়তে বেংকত জমা দিয়ে এইবোৰ কথা পোহৰলৈ অখাত ডাঙৰ কাই উঠিছে বঞ্চিত লোকসকল পলাশবাৰী বিধানসভা সমষ্টিৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠানলৈ ইতিমধ্যে তালিকাভুক্ত হৈ বঞ্চিত হৈছে পলাশবাৰী সমজিলা আয়ুক্তৰ ওচৰত অভিযোগ দাখিল বঞ্চিত ৰাইজৰ আমি যিখন অসম দৰ্শনৰ হেৰিত আমাৰ গোসাঁইঘৰবিলাকৰ যিবিলাক নাম হেৰি আছিলে আমাৰ অঞ্চলৰ পৰা আমাৰ যিখন শ্ৰী শ্ৰী বংশীগোপাল সত্ৰৰ পৰা আমি আবেদন কৰিছিলোঁ সেই আবেদন মৰ্মে আমাৰ যিখন চেক আহি পোৱা নাই এতিয়ালৈ আমি তাত মানে মৰ্মাহত হৈছোঁ আমি গম পাওঁ যে আমি পঞ্চায়ততো গম পালোঁ আমাৰ আশে পাশে যিবিলাক গোসাঁইঘৰ আছে তেওঁলোকে চেকবোৰ পালে আমাৰ 2-3খনে পোৱা নাই খেলি মেলিটো গম পালোঁ তেওঁলোকৰ মুখতো শুনিলোঁ আৰু যে চেকবিলাক উলট পলট হৈছে এই কথাখিনি আমি গম পালোঁ তো আমি এই উপলক্ষে আমি হেৰিত গ'লোঁ DC কোৰ্টত গ'লোঁ সমাপতাৰ অফিচত গ'লোঁ তেওঁলোকৰ তাত গৈ আমি তেওঁলোকৰ তাতে তেওঁ নাছিলে ছুটীত আছিলে তাত আমি ৰিটাৰ্ণ আহিলোঁ ৰিটাৰ্ণ আহি আজি ৰাতি আমি গম পালোঁ যে যিটো মানে আমাৰ অজাপাৰা বংশীগোপাল সত্ৰ তেওঁলোকৰ চেকখনো তেওঁলোকৰ অলৰেডি এজন পাৰ্টীয়ে আনিছে এজন পাৰ্টীয়ে 2খন চেক আনিছে এইখিনি কথা গম পালোঁ আৰু সেইমতে তেওঁলোকে কোৱা মৰ্মে অজাপাৰা হেৰি কোৱা মতে আপোনাৰ ৰাঙাবৰী নামৰ জেগা যিবোৰ বংশীগোপাল তেওঁলোকৰ আছিল আপোনাৰ নামঘৰ তেওঁ নামঘৰে কেনেকৈ চেকখন নিলে সেই হেৰিত আমি তাৰমানে তেওঁলোকৰ ওচৰত আমি ৰাইজখনে আমি প্ৰায় 15-20জনমান মানুহ তেওঁলোকৰ ওচৰত গৈছিলোঁ আৰু তেওঁলোকৰ তাত যাওঁতে তেওঁলোকৰ পৰা আমি পালোঁ যে কথাখিনি পালোঁ যে তেওঁলোকে হয় তেওঁলোকে চেকখন আচলতে তেওঁলোকে বিধায়কৰ লগতে আগৰ পৰা লাগি থকা বুলি কৈছিলে তেওঁলোকৰ কথা এইটো লাগি আছিলে